মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ পাঠত সৰ্বাংগ সমতাৰ নীতিসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। এই নীতিসমূহ হ'ল বাহু, কোণ, বাহু, ইংৰাজীত চমুকৈ SAS, অৰ্থাৎ ছাইড, এংগুল, ছাইড। 2 নম্বৰ হ'ল কোণ, বাহু, কোণ, ASA। 3 নম্বৰ হ'ল বাহু, 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 SSS। আৰু সমকোণ, অতিভুজ, বাহু, RHS। আমি এই নীতিসমূহৰ বিষয়ে ইয়াৰ আগৰ পাছত আলোচনা কৰিছিলোঁ। আৰু ইয়াৰ পিছত আমি পাইছিলোঁ যে CPCT, তাত কৰেছপণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰাইংগুল, তাত সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংগবিলাক সমান হয়। সেই বিষয়ে আমি আগৰ পাছত আলোচনা কৰিছিলোঁ। আজি আমি ত্ৰিভুজ অধ্যায়ৰ 7.1 অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হ'ল যে ABCD এটা সমান চতুৰ্ভুজ বুলি দিয়া আছে। ABCD এটা চতুৰ্ভুজ বুলি দিয়া আছে। ইয়াত আমি দেখিছোঁ যে AC বাহু সমান AD বাহু বুলি দি থোৱা আছে। আৰু এটা কথা কৈছে যে AB এ এই কোণক সমানে দুভাগ কৰিছে। তেতিয়া আমি প্ৰমাণ কৰিব লাগে যে ABC ত্ৰিভুজ আৰু ABD ত্ৰিভুজ সৰ্বাংগসম বুলি প্ৰমাণ কৰিব লাগে। আমি এটা জ্যামিতি কৰিবলৈ যাওঁতে সদায় এটা কথা মনত ৰাখিব লাগিব যে জ্যামিতিটোত কি দিয়া আছে আৰু কি প্ৰমাণ কৰিব লাগে। এই কথাকেইটা আমি জানিলেহে এটা জ্যামিতি শুদ্ধকৈ আমি কৰিব পাৰিম। তাৰ বাবে আমি সদায় জ্যামিতিটো ভালকৈ পঢ়ি ল'ব লাগে। পঢ়ি তাৰ পৰা কি দিয়া আছে আৰু কি প্ৰমাণ কৰিব লাগে সেই কথাকেইটা বাছি ল'ব লাগে। যিহেতু আমি চিত্ৰ আঁকিব নালাগে, ইয়াত চিত্ৰটো দি থোৱা আছে, গতিকে ইয়াত আমি দিয়া থকাখিনিৰ কথা যদি চাওঁ, যে দিয়া আছে AC বাহু সমান AD বাহু, AC বাহু সমান AD বাহু বুলি দি থোৱা আছে। আৰু দি থোৱা আছে CAB কোণ সমান DAB কোণ। তেতিয়া প্ৰমাণ কৰিব লাগে ABC ত্ৰিভুজ সৰ্বাংগসম ABD ত্ৰিভুজ। সদায় সৰ্বাংগসম কৰিবলৈ যাওঁতে আমি যিটো সৰ্বাংগসম প্ৰমাণ কৰিব লাগে সেই ত্ৰিভুজকেইটাকে আমি প্ৰথম ল'ব লাগে। গতিকে আমি ত্ৰিভুজ ABC ল'লোঁ আৰু ত্ৰিভুজ ল'ম ABD ডিৰ পৰা। আমি এই ত্ৰিভুজ দুটাৰ পৰা যিকোনো দুটা বা তিনিটা সমান অংগ আমি উলিয়াব লাগিব, যাতে আমি ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিব পাৰোঁ। আমি যদি চাওঁ যে ইয়াত কি কি সমান হৈ আছে, আমি যদি চাওঁ যে AC বাহুডালৰ সমান AD বাহু, এইটো হ'ল দিয়া আছে। দ্বিতীয়তে এইটো কোণে অৰ্থাৎ CAB কোণটোৱে DAB কোণটোৱে এইটো কোণে সমান বুলি দি থোৱা আছে। আৰু আমি যদি চাওঁ ACB ত্ৰিভুজত AB বাহুডাল আছে আৰু ACADB ত্ৰিভুজতো AB বাহুডাল আছে। এই বাহুটো দুইটা ত্ৰিভুজতে সাধাৰণভাৱে আছে। গতিকে আমি এই ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিবৰ বাবে যি তিনিটা চৰ্তৰ আৱশ্যক হয়, সেই তিনিটা সমান চৰ্ত আমি পাই গ'লোঁ। গতিকে তাকে আমি লিখিব লাগিব। অৰ্থাৎ আমি লিখিম কি বুলি, AC সমান AD। ইয়াত আমি কি কাৰণে সমান তাৰ কাৰণটো লিখিব লাগিব। সেইটো হ'ল দিয়া আছে। দ্বিতীয় চৰ্তটো হ'ল এংগুল CAB কোণ সমান এংগুল DAB কোণ
এইটো দিয়া আছে আৰু আমি যেটো আগত চৰ্তত উলিয়াইছো যে এডি বাহু এবি বাহুডাল দুইটা ত্ৰিভুজত আছে গতিকে আমি তাক লিখিম এ বি সমান এ বি সাধাৰণ বাহু গতিকে আমি তিনিটা চৰ্ত যেটো পাই গলো এটা ত্ৰিভুজ এটা দুইটাকে আমি সৰ্বাংগসম কৰিব পাৰিম এটাকে ত্ৰিভুজ এ বি সি সৰ্বাংগসম ত্ৰিভুজ এ বি ডি ইয়াত আমি চালো যে প্ৰথমতে আমি পালো এটো বাহু তাৰ পিছত পালো আমি কোণ তাৰ পিছত আকৌ পালো বাহু গতিকে সাইড এংগল সাইড মতে সৰ্বাংগসম হ'ব গতিকে আমাক যেটো প্ৰমাণ কৰিব লৈছে প্ৰথম জ্যামিতিটো ইতিমধ্যে হৈ গৈছে কিন্তু তাতো আৰু এটা কথা কৈছে যে বিসি আৰু বিডি সম্পৰ্কে তুমি কি বুলি কবা আমি আগতে পাইছিলো যে বিসি আৰু বিডি সম্পৰ্কে তুমি কি বুলি কবা তে আমি জানো যেটা ত্ৰিভুজ দুটা সৰ্বাংগসম হলেই এই ত্ৰিভুজ দুটা সৰ্বাংগসম হলেই আমি সিপিসিটি মতে পাইছিলো যে বাকি থকা যিবিলাক অংগ সেই অংগবিলাক সমান হৈ যাব যেটো সৰ্বাংগসম হৈ গল সৰ্বাংগসম হলে আমি আগতে কৈছিলো যে সকলো অংগই সমান হৈ যায় গতিকে আমি সিপিসিটি মতে বিসি আৰু বিডি সমান বুলি লিখিব পাৰিম গতিকে আমি লিখিম এটাকে বি সি সমান বি ডি আমি ব্ৰেকেটত লিখিম সি পি সি টি গতিকে এইটো জ্যামিতি ইমানতে শেষ হৈ গৈছে গতিকে বাকী থকা ইয়াত এই ত্ৰিভুজটোত এই দুটা ত্ৰিভুজত বাকী থকা অংগবিলাকো তেনেকৈ সমান বুলি আমি প্ৰমাণ কৰিব পাৰিম এতিয়া আমি চাইছো 2 নম্বৰ অনুশীলনীটোলৈ 2 নম্বৰ অনুশীলনীত দিয়া আছে এবিসিডি এটা চতুৰ্ভুজ এবিসিডি এটা চতুৰ্ভুজ বুলি দি থোৱা আছে আৰু দিয়া আছে এ ডি বাহুডালৰ সমান বিসি বাহুডাল দি থোৱা আছে আৰু এটা কথা দি থোৱা আছে যে বি ডি এ বি কোণ সি বি এ কোণৰ সমান অৰ্থাৎ এই গোটেই কোণটোৰ সমান তেতিয়া আমাক প্ৰমাণ কৰিব লাগে যে এ বি ডি সৰ্বাংগসম বি এ সি এই ত্ৰিভুজকেইটা সৰ্বাংগসমৰ কাৰণে আমি আগৰ দৰে আমি যদি চাওঁ তোমালোকে কিছুমান অংশ ইয়াত নাই বুলি মনতে ভাৱটো আনিব লাগিব এ বি ডি ত্ৰিভুজ চাওঁতে আমি বাকীখিনি বাদ দিব লাগিব নোচোৱাকৈ থকা নিচিনাকৈ থাকিব লাগিব এ বি ডি ত্ৰিভুজ বুলি ক'লে আমি তাত তিনিটা বাহু আৰু তিনিটা কোণ আমি স্পষ্ট কৰি উলিয়াই লওঁ এ বি এ চি ত্ৰিভুজ বুলি ক'লে তেতিয়া আমি তাত থকা সেই তিনিটা অংগৰ তিনিটা বাহু উলিয়াই লওঁ তেতিয়া যদি আমি উলিয়াই চাওঁ যে এ ডি বাহুডাল এ বি ডিত আছে আৰু বি চি বাহুডাল বি এ চি ত্ৰিভুজত আছে বি ডি এ বি কোণ এ বি ডি ত্ৰিভুজত আছে আনতে চি বি এ কোণ এই কোণটো বি এ চি ত্ৰিভুজত আছে আৰু এটা বাহু এ বি বাহুডাল দুইটা ত্ৰিভুজত আছে গতিকে আমি তাক তেনেকৈ প্ৰমাণ কৰিব পাৰিম ইয়াতো আমি সদায় জ্যামিতিটো কৰিবলৈ যাওঁতে আমি কৈছো যে সদায় দিয়া আছে দিয়া থকা কথাটো আমি সদায় লিখি ল'ব লাগিব গতিকে আমি লিখি ল'ম যে দিয়া আছে এংগল ডি এ বি কোণ সমান এংগল চি বি এ কোণ
আৰু দিয়া আছে AD সমান BC এটা প্ৰমাণ কৰিব লাগে তিনটা কথা দিয়া আছে প্ৰমাণ কৰিব লাগে এক নম্বৰ দি থোৱা আছে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ BAC দুই নম্বৰ দিয়া আছে BD সমান AC আৰু তিন নম্বৰ দিয়া আছে angle ABD সমান angle BAC এতিয়া আমি প্ৰমাণ কৰিম প্ৰমাণৰ কাৰণে যেহেতু আমি আগতে কৈছো যিটা ত্ৰিভুজ সমাংসম কৰিব লাগে সেই ত্ৰিভুজকেইটা আমি প্ৰথমতে ল'ব লাগিব এটা ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BAC পৰা তাত দি থোৱা আছে AD সমান BC এটো দিয়া আছে দুই নম্বৰ দি থোৱা আছে এংগল DAB কোণ সমান এংগল CBA কোণ এটো দিয়া আছে আৰু আমি আগতে উল্লেখ কৰিছিলো যে AB বাহুডাল দুইটা ত্ৰিভুজতে আছে গতিকে আমি ইয়াত লিখিব পাৰিম AB সমান AB এটো হল সাধাৰণ বাহু গতিকে আমি ত্ৰিভুজ কেইটাক সমাংসম লিখিব পাৰিম ত্ৰিভুজ ABD সমাংসম ত্ৰিভুজ BAC এটো আমি যদি চাও প্ৰথমটো বাহু পাছত মাজত কোণ আৰু তাৰ পিছত আকৌ বাহু গতিকে আমি লিখিব পাৰিম সাইড এংগল সাইড অসমীয়াত লিখিলে তোমালোকে লিখিব পাৰিবা বা কো বা এনেকে যিকোনো এটা লিখিলে হল ত্ৰিভুজ কেইটা সমাংসম হল সাইড এংগল সাইড বা বাহু কোণ বাহু নীতিমতে সমাংসম হল সমাংসম হলে আমি জানো যে এই ত্ৰিভুজটা যেটা সমাংসম হ'ব যেতিয়া BD আৰু AC BD আৰু AC সেই সমাংসম হোৱা ত্ৰিভুজৰ অংগটা এটা অংগ ABD আৰু BACও তেনেকৈ সেই সমাংসম হোৱা ত্ৰিভুজৰ এটা অংগ গতিকে আমি তাক যেহেতু CPCT মতে লিখিব পাৰিম এতেকে BD সমান DC এটো আমি CPCT লিখিব পাৰিম আৰু আমি লিখিব পাৰিম এংগল ABD সমান এংগল BAC এটো আমি CPCT মতে সমাংসম কৰিব পাৰিম গতিকে আমাৰ এই দুটা ইতিমধ্যে জ্যামিতি শেষ হৈছে আমি তৃতীয় জ্যামিতিলৈ লৈছো তৃতীয় জ্যামিতিটো এটা কথা দি থোৱা আছে AD আৰু BC লম্ব AB ওপৰত লম্ব আৰু দি থোৱা আছে AD BC সমান তেতিয়াহলে আৰু CD ৰেখাডালে O বিন্দুত পৰস্পৰ কাটিছে সমানত কাটে বুলি আমি প্ৰমাণ কৰিব লাগে তো CD ৰেখাডালে O বিন্দুক AB ৰেখাডালক সমানে দুভাগ কৰে
ইয়াৰ বাবেও যেহেতু আমাক ত্ৰিভুজকেইটা সমাংসম কৰিবলৈ দিয়া নাই, কিন্তু আমি জানো যে CD ৰেখাডালে AB যদি সমানে দুভাগ কৰিবলগীয়া O বিন্দুত, তেতিয়াহ'লে BO সমান OA হ'ব লাগিব। তাত BO আৰু AO যদি সমান হ'বলগীয়া হয়, তাহলে BO যিটো ত্ৰিভুজত আছে BO বাহুডাল আৰু AO যিটো ত্ৰিভুজত আছে সেই ত্ৰিভুজকেইটা সমাংসমৰ কাৰণে আমি বাছি ল'ব লাগিব। গতিকে আমি তাক প্ৰমাণ কৰিবলৈ যাওঁতে আমি সেই ত্ৰিভুজকেইটাৰ পৰা সমাংসম কৰিব লাগিব। গতিকে ইয়াতো আমি তেনেকৈ প্ৰথমতে দিয়া আছে আৰু প্ৰমাণ কৰিবলগীয়া কথাকেইটা লিখি ল'ব লাগিব। তাত দিয়া আছে AD সমান BC আৰু দি থোৱা আছে লম্ব হোৱাৰ কাৰণে প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হ'ব। লম্ব হোৱাৰ কাৰণে এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী হ'ব। গতিকে এংগুল DAO কোণ সমান এংগুল CBO কোণ সমান 90 ডিগ্ৰী। এটা দিয়া আছে আৰু প্ৰমাণ কৰিব লাগে যে BO সমান AO। প্ৰমাণৰ কাৰণে আমি লওঁ, আমি কৈছিলোঁ যে BO আৰু AO সমান কৰিব লাগে। গতিকে BO বাহু থকা এটা ত্ৰিভুজ আৰু AO বাহু থকা এটা ত্ৰিভুজ আমি বাছি লওঁ সমাংসমৰ কাৰণে। BO বাহু থকা ত্ৰিভুজটো হ'ব BOC আৰু AO বাহু থকা ত্ৰিভুজটো হ'ব AOD। এই ত্ৰিভুজটো আমি সমাংসমে বাছি লওঁ। এটা ত্ৰিভুজ প্ৰমাণ কৰিম আমি ত্ৰিভুজ AOD আৰু ত্ৰিভুজ BOC পৰা এই ত্ৰিভুজ দুটাৰ পৰা পাওঁ আমি AD সমান BC, এইটো দিয়া আছে। এংগুল DAO কোণ সমান এংগুল CBO কোণ, এইটো দিয়া আছে। আৰু যদি আমি চাওঁ এই দুটা সমাংসম কেনেকৈ হ'ব, আমি ইয়াৰ আগৰ চেপ্টাৰটোত পোৱা বিপৰীত কোণৰ উপাদ্য যদি ব্যৱহাৰ কৰোঁ, এই কোণটোৱে বিপৰীত কোণ। এই বিপৰীত কোণবিলাক সমান বুলি আমি আগৰ অধ্যায়ত পাই আহিছোঁ। বিপৰীত কোণবিলাক যদি সমান, তেতিয়াহ'লে এইটো কোণে সমান আমি লিখিব পাৰিম, এই দুটা কোণ সমান বুলি লিখিব পাৰিম। তেতিয়া ত্ৰিভুজকেইটাক আমি কোণ বাহু বা কোণ বাহু নীতিমতে আমি সমাংসম কৰিব পাৰিম। গতিকে আমি শেষৰ চৰ্তটো লিখিম এংগুল AOD কোণ সমান এংগুল BOC কোণ। এইটোক আমি যুক্তিটো সমান বুলি কি কাৰণে লিখিম, বিপৰীত কোণ। গতিকে ত্ৰিভুজ যিকেইটা আমি ত্ৰিভুজ লৈছিলোঁ সেই ত্ৰিভুজ দুটা সমাংসম হ'ল। ত্ৰিভুজ AOD সমাংসম ত্ৰিভুজ BOC
ইয়াত যদি আমি চাওঁ এংগুল সাইড এংগুল বা এংগুল সাইড এংগুলক আমি এ এ এছও লিখিব পাৰিম বা অসমীয়া লিখিলে কোণ কোণ বাহু আমি লিখিব পাৰিম বা বাহু কোণ কোণ এনেকৈও লিখিব পাৰিম গতিকে আমি দেখিলোঁ ত্ৰিভুজকেইটা সমাংশ হ'ল তেতিয়াহ'লে আমি যদি চাওঁ চিত্ৰত এই ত্ৰিভুজকেইটা যেতিয়া সমাংশ হ'ল তেতিয়াহ'লে বি অ সমান এ অ লিখিব পাৰিম এতিয়া এইটো হ'ব চিপিচিটি এতেকে বি অ সমান এ অ চি পি চি টি আজিলৈ ইমানটা সামৰিছোঁ আমি ভৱিষ্যতলৈও এই অনুশীলনীসমূহ কৰি যাম